জানমাৰী চানি সহযোগ কৰিছে হাট ক্লাছিক। প্ৰতিপলে জীৱন নদীৰ দৰে বৈ থাকে নজনাকে কাইতে বিন্ধা মন গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে নদীৰম এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন তোমাতেই জীৱন অনুপম চাঁদনী 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 আকৌ কলে গ'ল বস্তিলৈ আহিব কেইটানো বাঢ়িছে 10টা বাঢ়িছে নবক কিডনেপাৰৰ পৰা ৰেস্কিউ কৰিবলৈ পুৱাই অৰ্জুনৰ লগত ওলাই গৈছে কি কালি ৰাতি ইমান বাধা দিলো তথাপি ভণ্টিৰ কিডনেপাৰক আমিয়ে বিচাৰিব পৰা নাই আৰু তাই বিচাৰিব কোনে ফোন কৰিছে কিয় বাইদেউ কিয় অখিলামক বিচাৰি কি তাই দেখোন আজি ইয়ালৈ হয় নে তাকেতো মই বাইদেউক কৈছো বাইদেৱে কৈছে বোলে অৰ্জুনৰ লগত পখিলামা দিনতে ওলাই গৈ এতিয়ালৈকে ঘৰ সোমাহি নাই অৰ্জুনৰ লগত বেচেৰি ঘৰৰ পৰা ওলাই আহোঁতে চাগে ভবাই নাছিল এনেকৈ যে বদনামৰ ভাগি হ'ব লাগিব ঘৰখনৰ সতী সাবিত্ৰী বোৱাৰী হ'বলৈ কিমান যে কি কষ্ট কৰা নাছিল কিন্তু ৰিজাল্ট কি পাবা বদনামী তিৰোতা অসতী বোৱাৰী তুমি ছোৱালীজনী বুলি কওঁতে মই ভয়ে খাই গৈছিলো মাজনীৰ কিবা হ'ল বুলি ঐ মাজনীৰ কিবা হ'ল বুলি মানে কি হ'ল পখিলামাৰ তাইক পালি নে নাই তেন্তে তই ভয় খাইছিলি বুলি কলি যে সৰু ছোৱালী এজনী মাকৰ হাত এৰি মাজ ৰাস্তাত দৌৰি গৈছে গাড়ীখনে কাটি নি ডিভাইডাৰত মাৰা বুলিহে নহ'লেতো ছোৱালীজনী তাতে মৰি থাকে সন্তানহে জন্ম দিব পাৰে দায়িত্ব কিন্তু সিহঁতে বুজি নাপায় ঐ পখিলামাৰ কিবা খবৰ পালি নে নাই সেইটো ক অৰ্জুনৰ লগত তাইক যাবলৈ বাৰু কিহে পাইছে যিটো ল'ৰাই তোক ফচালে মোক ঘৰতে মাৰি থৈ যাম বুলি ধমকি দিলে তাৰ লগত বাৰু তাইক কিয় যাব লাগে ভাবি চিন্তিয়ে গৈছে চাগে ভুল মইহে কৰোঁ বেলেগেতো ভুল কেতিয়াও কৰিব নোৱাৰে ঐ কোন তই বাৰু সঁচাকে একোৱেই গম নাপালি নে নাই যোৱাই মই গোটেইখন বিচাৰিলো ক'তোৱে নাপালো সেইটো তইহে জানিবি ৰাতিপুৱাই তাই অৰ্জুনৰ লগত বস্তিলৈ যাওঁ বুলি ওলাই গৈছে বৰুৱা বংশৰ বোৱাৰী এনেকৈ বেলেগ ল'ৰাৰ লগত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ঘূৰি থকাটো আমি ভাল নাপাওঁ ককাইদেউ কি হ'ল ককাইদেউ নাই তেনেকুৱা হ'ব নোৱাৰে
কোনো কাৰণত তেনেকুৱা হ'ব নোৱাৰে কেতিয়াও নোৱাৰে চি 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 সঁচাকৈ লাজ পাই গলো দেই চান্দিনীৰ দৰে ছোৱালী এজনী এনেকুৱা কাম কৰিব বুলি কোনোবাই ভাবিছিল নে দাদাই কিমান বিশ্বাস কৰি তাকে এইখন ঘৰলৈ বোৱাৰী কৰি আনিছিল দাদাৰ বিশ্বাসবোৰ ভঙাৰ আগতে তাই এবাৰ হলেও ভাবিব লাগিছিল তুমি ভাবিছিলা মোৰ বিশ্বাস ভঙাৰ আগতে আনৰ দুখ খুচৰাৰ আগতে নিজৰ লেতেৰাবোৰ অলপ চাবা তোমাৰ মতে চান্দিনী একোৱে কৰা নাই এই যে অৰ্জুনৰ বুকুত শুই আছে সেয়া কি মিছা মিছা বুলি কোৱা নাই মই কিন্তু তোমাৰ সেইবোৰ কোৱাৰ অধিকাৰ নাই এইটো আমাৰ ঘৰৰ কথা প্লিজ আঁতৰি থাকা এইবোৰৰ পৰা হ'ব নকওঁ মোৰনো কি মই দাদাৰ ঘৰখনৰ বদনাম হ'ব বুলি ভাবিহে কৈছিলো নকওঁ আজিৰ পৰা একো নকওঁ মা কালি শপত বাহিৰত এতিয়া ওলাব নোৱাৰা হ'ম চান্দিনীৰ পৰা এনেকুৱা কাম আশা কৰা নাছিলো চান্দিনীয়ে মোক ফাঁকি দি অৰ্জুনৰ লগত গৈছে তাই বৌক উদ্ধাৰ কৰিবৰ বাবে যোৱা নাছিলে এইবোৰৰ বাবে গৈছিলে আহক ঘূৰি তাই আহক ঘূৰি মানে তাইক কি এইখন ঘৰত আকৌ সোমাবলৈ দিবা তোমালোকে চান্দিনী আৰু এইখন ঘৰত ভৰি থব নোৱাৰে ফাইনেল কথা ময়ো ফাইনেল কথা কৈছো মানে মই নিশ্চিত চান্দিনীক ফচাবলৈ কোনোবাই এই কাম কৰিছে মা কালি শপত এইবোৰ আপুনি কি কৈছে জোঁৱাই ইমানবোৰ প্ৰমাণ পোৱাৰ পিছতো প্ৰমাণ আমি কেনেকে পালো কেনেকৈ পাইছো মানে ইউটিউবত কোনোবাই আপলোড দিছে তাকেই কৈছো কোনে দিলে আপলোড মা কালি শপত কোনে দিছে আমি কেনেকে জানিম ৰাইট কোনে আপলোড দিছে সেই কথা আমি নাজানো কিন্তু যিজনে আপলোড দিছে তেওঁ এই কাম কৰিছে অৰ্জুন উঠ চিঞৰি আছ কিয়নো অলপ শুবলৈ দে না উঠচোন চা তই ঘৰত শুই থকা নাই নহয় ক'ত আছোনো আমি ক'ত আছো আমি গুদামটো ষ্টাইল দেখোন সলনি হৈ গ'ল এইখিনিতে মেডামক বান্ধি থোৱা আছিলে দেখোন এইখিনিতে এতিয়া চকীও নাই মানুহো নাই পাগলা হৈ যাম বে মই আমি কেতিয়া আহিছিলো বে ইয়ালৈ কিনো সুধি আছ আমি অলপ আগতে ইয়ালৈ আহিছিলো নাই অহা অলপ আগতে কালি ৰাতি আহিছিলো দেখোন দিন হল কি তাৰমানে আমি বেহুচ হৈ আছিলো মই তোক কৈছিলো নহয় মানুহটো ডেঞ্জাৰ মানুহ তেওঁ আমাক কিবা এটা কৰি মেডামক ইয়াৰ পৰা লৈ পলাল মই কৈছিলো তোক লগত পুলিচ আনিব লাগে বুলি মাক লৈ কলে গুচি গল কলৈ গৈছে মই কেনেকৈ জানিম এতিয়া কচোন এইটো জেগাত মই মেডামক দেখিছিলো সেইটো কাৰণে মই তোক লৈ আহিছিলো হ'ব দে এতিয়া বল ইয়াৰ পৰা আৰু কিবা ভাল লগা নাই বস্তিলৈকে যাওঁ কিন্তু আমি বেহুচ হলো কেনেকৈ মাথাটো বিষাইছে গাটো ইমান দুৰ্বল দুৰ্বল লাগিছে যে হ'ব ঘৰত গৈ শুই দিবি গৈ ভালকে
যাওঁ অ ভাইটি আমাৰ পখিলামাক দেখিছিলি নে নাই দেখা নাই নাই দেখা নাই কলৈনো গ'ল তাই হ'ব দে অ দা এইপিনে আহক কিয় এইটো চাওক অৰ্জুনৰ লগত এইবোৰ মই কেতিয়াও ভবা নাছিলো বৰ্তা বৰ্তা অ বৰ্তা তহঁতে হাঁহিছ যে তোৰ চিনেমা চাই আহিছো চাহ গাটো এনেই ভাল লাগি থকা উল্টা পুল্টা কথা কৈ মাথা গৰম কৰি নলবি কিন্তু কৈ দিছো গাটোতো ভাল নালাগিব এনেকুৱা কাম কৰাৰ পিছত অৰ্জুনৰে দিন আৰু দেই মনে সাজি কিছুমান কথা নকবা পেহী ইউটিউবত চা তেতিয়া বুজিবি মই মনে সাজি কৈছো নে প্ৰমাণ দেখি কৈছো কি আছে ইউটিউবত চান্দিনী কালি দিনৰে পৰা অৰ্জুনৰ লগত গোটেই ৰাতি এটা ঘৰত চুপ থাকা চব কবা শুনিম হয়তো মানিম কিন্তু চান্দিনীৰ বিষয়ে মোক এনেকুৱা কথা বুজোৱাটো দূৰৰ কথা নুশুনাব কোন মন মই দেখি কৈছো প্ৰথমতে মোৰো বিশ্বাস হোৱা নাছিল কিন্তু চিন্তা একো নাই তুমি মোক চান্দিনীৰ বিষয়ে বেয়া কথা কবা আৰু মই মানিলো যে চান্দিনী গোটেই ৰাতি অৰ্জুনৰ লগত আছিলো বাবা আছিলে মানে কালি ৰাতি অৰ্জুনৰ লগত তাই গোটেই ৰাতি আছিলে মিছা অ বৰ্তা মই নাজানো তই বিশ্বাস কৰ এই অৰ্জুনৰ লগত ৰুমটো কেনেকে টোপনি গৈ আছিলো মই একোৱেই নাজানো মোক সঁচাকে তই বিশ্বাস কৰ বৰ্তা তই শুনছো পেহীয়ে কোৱাটো তাৰমানে সঁচা ধনিকায়ো কোৱাটো সঁচা তই অৰ্জুনৰ লগত নাই অ তই বিশ্বাস কৰ মই মিছা কৰ বৰ্তা অ বৰ্তা তইও মোক সন্দেহ কৰিলি আৰু তই মোৰ চকুলে চাই কচোন চা এবাৰ মোৰ চকুলে তই মোক বিশ্বাস নকৰ বিশ্বাস মই আগতে কৰিছিলো এতিয়া মই কাকো বিশ্বাস নকৰো বুজিলো তহঁত সকলোকে মই প্ৰমাণ দিম তোক মই প্ৰমাণ নিদিয়াকে মই ঘৰলে নাযাওঁ বৰ্তা তই শুনচোন এবাৰ মোৰ কথাটো বিশ্বাস কৰ কালিৰ পৰা মই ক'ত আছিলো কিয় আছিলো কাৰ লগত আছিলো সব প্ৰমাণ দি থৈ যাম সব প্ৰমাণ মই তহঁতৰ সামনত দি থৈ যাম তেতিয়ালৈকে মই ঘৰলে নাহো কৈ থৈ দিলো চান্দিনীৰ কসম ভাজি অকণমান দিম নেকি খাওক না আপোনালোকে যে ইমান মৰমত বনাই আনিছো নহয় এয়া খাওক ঐ বাহিৰত কোনোবা অহা যেন লাগিছে যা চাই যা আৰে গৈছনে নাই চাবলৈ অ'কে বছ
চকুলে চাই কচোন চা এবাৰ মোৰ চকুলে তই মোক বিশ্বাস নকৰ বিশ্বাস মই আগতে কৰিছিলো এতিয়া মই কাকো বিশ্বাস নকৰো বুজিলো তহঁত সকলোকে মই প্ৰমাণ দিম তোক মই প্ৰমাণ নিদিয়াকে মই ঘৰলৈ নাযাওঁ বৰ্তা তই শুনচোন এবাৰ মোৰ কথাটো বিশ্বাস কৰ কালিৰ পৰা মই ক'ত আছিলো কিয় আছিলো কাৰ লগত আছিলো চব প্ৰমাণ দি থৈ যাম চব প্ৰমাণ মই তহঁতৰ সামনত দি থৈ যাম তেতিয়ালৈকে মই ঘৰলৈ নাহো কৈ থৈ দিলো এচানিৰে কচম কৈ ৰ কলৈ যাওঁ কি কৰিবি জানি বিশ্বাস নথকা মানুহ কলৈ যায় ক'ত মৰে কি কৰিবি জানি হাত এৰ বিশ্বাসে নাই তোৰ মোৰ ওপৰত তাৰপিছত এইবোৰ কি কৰিবলৈ ওলাইছ অৰ্জুনৰ লগত কালি দিনৰ পৰা ক'ত আছিলো তই জানো তোৰ মাৰক কিডনেপৰ পৰা বচাবলৈ গৈছিলো মই অৰ্জুনে জানিছিলে ক'ত থৈ দিছে তোৰ মাক কিন্তু ঘৰটোত সোমোৱাৰ পিছত ক'ত কি হ'ল মই একো নাজানো আজি হাৰ পাইছো বাদ দে তোক এইবোৰ কিয় কৈ আছো বে মই এইবোৰ চব তাৰ কাম তাক হাতে লুটে ধৰাত পেলাই আজি তোক প্ৰমাণ দিম বাচ্চা কালৰ পৰা অকলে ডাঙৰ হৈছো কাম কৰিছো কষ্ট কৰিছো ঘৰ চলাইছো চালা কোনেও এটা আঙুলি দেখুৱাব পৰা নাছিল মোক কিন্তু সি মোক এইবোৰ চব সি কৰিছে তাক তহঁতৰ ভৰিৰ তলত পেলাই যদি ক্ষমা খুজাব নোৱাৰো ন মোৰ নাম সলাই দিবি তোৰ মোবাইলটো লৈ আহিছো কোন সি ময়ূৰ বিভাস চক্ৰৱৰ্তী তোৰ পেহাৰে তই কৈ যা ক'ত ক'ত সি থাকিব পাৰে তই কৈ যা তোক যিটো কৰিবলৈ কৈছো সেইটো কৰ না হ'ব যিমান কৰিবলৈ কৈছো সেইটো কৰ বেছি দিমাগ লগোৱা একো দৰকাৰ নাই ক ঐ ছোৱালী ছোৱালী কয়দো অ কয়দো মাজনীক চবতে বিচাৰিলো নাই দেখো তোৰ কালি টোপনি নগল ন মোৰো নগল কিবা বেয়া সপোনে দেখিল হ'ব দে তই শু মই চাহ একাপ বনাই খাওঁ মুখখন বান্ধি থৈছে যে মোৰ নবৰ আৰে মুখখন খোল নব অ নব এই নতুন ঘৰটো কেনেকুৱা লাগিছে হা ঐ থালখন দে চাওঁ খোল অ বৌ আপোনালৈ যে ইমান মৰমত আনিছো জানে কেইটামান খাওক না ভাজি অকণমান দিম নেকি খাওক না আপোনালৈ যে ইমান মৰমত বনাই আনিছো নহয় এয়া খাওক ঐ বাহিৰত কোনোবা অহা যেন লাগিছে যা চাই যা আৰে গৈছনে নাই চাবলৈ অ'কে বছ আচ্ছা তুমি ইয়াত মৰিবলৈ কিয় আহিলা
আজি মই সহযোগ কৰিলে হাইড এণ্ড চিক ক্লাছিক